Hello everyone, welcome to my another video. Namaskar, মই আপোনাক পুনৰবাৰ মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আগৰ মিনি ব্লগত আপোনাক জনাইছিলো যে মই আইতা ককাহঁতৰ ঘৰলৈ আহিছো বকতা নেমু কৰিলে আৰু কিয় আহিছো তাৰ কাৰণটো আপোনাক মই ব্লগত জনাম বুলি কৈছিলো। এইফালে বাৰ লৰাটো হিমু ভিন্দো লগতে মানুহজন আমি গোটেইখিনি জুহাটৰ পৰা এতিয়া বকতা নেমু কৰিলে যাবলৈ ওলাইছো। লগতে ৰাস্তাতে হাহুমা আৰু হহু দেউতাও যাব আমাৰ লগত আৰু কি কাৰণত আমি তালে গৈ আছো হে কথা আপোনালোকক মই ব্লগটো লাহেকৈ কৈ আছো আপোনালোকে ভিডিঅ চাই থাককচোন। আহিব দিৰাক নকলাই যে ককাইটা যাব ডাউল আপনা বিয়া কলে খায় না বিয়া পালে হাবা এইফালে পালোহি ককাহঁতৰ ঘৰ আৰু ককাৰ মুখে এতিয়া দুআষাৰমান কথা শুনাম আপোনালোকক। আৰু শুনাই পৰা পাছদিনা গাড়ী এখন লৈ আমি কেইবাজনো মানুহ গৈ নামৰূপ পালোগৈ। নামৰূপলৈ যাবলৈ ডাঙৰ বাগিচাৰ কাষে কাষে এটা তিতিলা গড় বুলি গড় আছে। তিতিলা গড় নাম শুনিছো। তিতিলা গড়ে গড়ে গৈ তিতিলা গড়টো আকৌ আৰম্ভ হৈছে ধুদৰালিৰ পৰা। ধুদৰালিটো একদম সেই তাৰ পৰা তালৈকে আছে। এই ধুদৰালিৰ পৰা প্ৰজেক্টৰে বনোৱা লোহাৰ দলং এই নৈখনৰ ডুবিটোতে বনালে। আগতে তাৰ 500 মিটাৰ মানৰ ওপৰত আছিলে কাঠৰ দলং, সেইখন ভাগিলে আৰু সেইডোখৰ ঠেক আছিলে কেনে এইডোখৰ যিডোখৰত পকী দলংখন বনালে লোহাৰ দলংখন বনালে সেইডোখৰ কিন্তু বহল আৰু দহো। দলঙৰ পৰা তললৈ চাবলৈকে ভয় লাগে। যি পাৰ হৈ অসমৰ পৰা গৈ আমি নগালেণ্ডত ভৰি দিলো। নগালেণ্ডত যিখন বাগান পালো সেই বাগানখনৰ নাম দিল্লী বাগান, চাহ বাগান। এই দলংখনৰ এইটো মূৰতে এটা ফৰেষ্ট অফিচ দেখিলো। ফৰেষ্ট অফিচটোৰ নাম দিল্লী ফৰেষ্ট অফিচ। নিতাই পুখুৰীত ঘৰ, ছাত্ৰ সন্থাৰ ল'ৰা আছিলে। সি পালে পাছত চাকৰিত সোমালে হেৰি ফৰেষ্ট ডিপাৰ্টমেণ্টত। সি ক'লে আপুনি চাহ কেলে আহিলে? মই বোলো আমাৰ দিচাং নৈখনে আমাক চাৰিওফালে ঘেৰি ৰাখিছে, গতিকে দিচাং নৈখনৰ ব্যুৎপত্তি মানে ইতিবৃত্ত মই বিচাৰি আহিছো। দিচাং নৈখনৰ জন্ম ঠাই লাগে আৰু কেনেকে কণী দি বগাই গৈ আমাৰ তাত ওলাইছে সেই কথাবোৰ মই জানিবলৈ আহিছো। সি ক'লে মই আগতে সোণাৰীত আছিলো, ইয়ালৈ এমাহ মানে হৈছে অহা, মই এইবোৰ কথা নাজানো। ইয়াত বিহাৰী মানুহজনক মাতি আনিলে। বিহাৰী মানুহজনে মোক আকৌ ছাৰ বুলি কৈছে। বয়সীয়া মানুহ বুলি ছাৰ আপুনি সিয়ে চাহ কোৱাৰ কাৰণে মোক তেওঁ ছাৰ বুলি কৈছে। বোলে কেলে মোক মাতিলে? মই বোলো এই আমাৰ দিচাং নৈ নামৰ এখন নৈ আছে, চাৰিওফালে মৌজাটো ঘেৰি আছে, গতিকে এই নৈখনৰ জন্মস্থান বিচাৰি আহিছো। হাজিৰা কৰা মানুহে ইমান ডাঙৰ কথা মই নাজানো। বুধবাৰে আহিব, এই বুধবাৰে ইয়াত ডাঙৰ বজাৰ এখন বহে। এই বজাৰখনলৈ অৰুণাচলৰ পৰাও মানুহ আহে, নগালেণ্ডৰ পৰাও মানুহ আহে। পৰা কথাটো জানিব পাৰিব। বুধবাৰে আহিব। আকৌ এদিন গলো, সেইবাৰ নামৰূপতকৈ ওপৰলৈ গলোগৈ, জয়পুৰ বুঢ়ী চাইডোখৰলৈ। কিন্তু ঘূৰি আহোঁতে নামৰূপতে শিৱসাগৰৰ মানুহ এজনক লগ পালো।
তেওঁ ম্যানমাৰ আৰু অৰুণাচলত শিকা কৰে তেওঁ মোক মানে আমাৰ এইফালৰ মানুহ বুলি চিনি পালে হবাই কাষ চাপি আহিলে বোলে আপুনি ক'ত ঘূৰি ফুৰিছে মই বোলে এই ঘৰতে ঘূৰি ফুৰিছো মই আপোনাক দিচাং নৈ কথা ক'ম এই দিচাং নৈখনৰ নাম ম্যানমাৰত তিছা বুলি কয় তিছা আৰু সেইখন এটা জলপ্ৰপাতৰ পৰা হাবিৰ মাজৰ পৰা ওলাইছে তাৰ বছৰত 3 মাহমান বৰফৰে ঢাপ খাই থাকে 2 কিলোমিটাৰ মান পাছৰ ডোখৰ অলপ পানী আছে সেইডোখৰত পানী এখেত হৈছে মোৰ ককা অৰ্থাৎ নুমল চন্দ্ৰ বুঢ়াগোহাঁই তেখেত আছিল হাইস্কুলৰ শিক্ষকতাৰ লগে লগে তেওঁ ৰাজনীতিটো ঢাপনি মেলিছিল লগতে তেওঁ লিখা মেলাও কৰিছিল সমাজ সেৱা কৰা যেন তেওঁৰ এক পেছা তেনেকৈ লাগিছিল নাতিনীক হিচাপে কৈছোঁ দেই ৰিটায়াৰ্ড হোৱাৰ পাছতো তেওঁ পেঞ্চনৰ পইচাৰে গছ ৰোৱা সমাজৰ বাবে দান দক্ষিণা দিয়া সেই কথা এতিয়াও মোৰ মনত আছে আৰু এতিয়া যিহেতু আমাৰ বকতা অঞ্চলটো এটা সময়ত আহোমৰ ৰাজধানী আছিল বকতা সেইবাবে ইয়াৰে 2জনমান শিক্ষিত লোকে ককাক বকতাৰ বিষয়ে এখন কিতাপ লিখিবলৈ ক'লে ককাই নিজৰ পইচা খৰচ কৰি বকতা নামৰ কিতাপখন লিখি উলিয়ালে তেওঁ এই যে কিতাপখন লিখোতে কিমানখিনি কষ্ট কৰিবলগীয়া হৈছিলে তাৰ বিষয়ে আমাক কৈ আছিলে আমি গৈ পোৱা দিনাখনে আমাৰ বকতাখন দিচাং নৈয়ে আৱৰি আছে সেইবাবে বকতাৰ ইতিবৃত্তি লিখিবলৈ যোৱাৰ আগতে দিচাং নৈখনৰ উৎপত্তিস্থল জনাটো অতিকৈ দৰকাৰী আছিলে সেইবাবে ককাই দিচাং নৈ উৎপত্তিস্থলনো ক'ত আছে কি কথা বিচাৰি গৈ দিচাং নৈ উৎপত্তিস্থল পাইছিলেগৈ আৰু সেইখিনি কথা বাটত তেওঁ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে লগতে তেওঁ কি ত্যাগ কৰিব লগা হৈছিলে এই কিতাপখন লিখাৰ ক্ষেত্ৰত তেওঁ কিমানখিনি বাধা পাইছিলে সেইখিনি কথা তেওঁ আমাৰ আগত ব্যক্ত কৰি আছিলে আচলতে ককাৰ এতিয়া 95তকৈ ওপৰত বয়স হৈছে কিতাপখন লিখিবলৈ লোৱা সময় হ'ল বাৰু কিন্তু ককাৰ যিহেতু এতিয়া বয়সো বেছি হৈছে সেইকাৰণে শাৰীৰিক অসুস্থতাৰ কাৰণে কিতাপখন সম্পূৰ্ণ কৰিব পৰা নাছিলে কিন্তু বৰ্তমান কিতাপখন তেওঁ সম্পূৰ্ণ কৰি লিখি উলিয়াইছে আৰু এতিয়া প্ৰচাৰ কৰা হ'ব কালিলৈ দিনটোত সেইবাবে আমি সকলোৱে আহিছোঁ যাতে ককাক আমি এই ভাল দিনটোত লগ দিব পাৰোঁ আচলতে ককাকে নাতিনীয়েকৰ গুণ গাই পেলাই ফিতাহি মাৰে কিন্তু মোৰ ক্ষেত্ৰত উল্টা হৈছে মই ককাৰহে ভাল গুণখিনি দেখাব লগা হৈছে সেইটো কাৰণে কেতিয়াবা নিজৰ ওপৰত দুখো লাগে যে ককাৰ নাতিনীয়েক হৈ পেলাই মই যিখিনি কৰিব লাগিছিলে আচলতে এতিয়ালৈকে মই সেইখিনি কৰিব পৰা নাই কিন্তু কি ক'ব আৰু কৰিবলৈতো সদায় চেষ্টা কৰিয়ে আছোঁ কিন্তু কেতিয়াবা নহয় কেতিয়াবা কিবা ক্ষেত্ৰত হ'লেও সফল হ'ম বুলি মনত এটা বিশ্বাস ৰাখিছোঁ বাৰু আজিলৈ আহিছোঁ কাইলৈকে আপোনালোকক পুনৰ লগ পাম ককাৰ নতুন কিতাপখনৰ সৈতে যদি ব্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কিতাপখনৰ নাম হৈছে বকতা আপোনালোকে পাৰিলে কালেক্ট কৰিবলৈ চেষ্টা কৰিব ধন্যবাদ